তো হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমাৰ বাইকখনৰ পিছৰ টায়াৰটো একদম উঠাই দিম। মানে সেই গোটেই বেয়া হৈ গৈছে, কালি তাৰমানে অলপ বেছিকৈ চলোৱা গ'লতো, চলোৱা যোৱাৰ কাৰণে সেই বালিৰ সৰু সৰু কণে তাৰমানে টায়াৰৰ যিটো মাজৰ ৱাল সেইখন গোটেই কাটি দিছে। গতিকে আজি নতুন এটা টায়াৰ লগাবলৈ গৈ আছোঁ। এতিয়া বহুত পাওঁ নে নাপাওঁ চাওঁ, আপোনালোকক আপডেট দি থাকিম আৰু। লেটছ এনজয়। টায়াৰৰ একদম তালু ওলাই গৈছে চাওক, এই মাজৰখিনি নায়ে, গোটেই মাজতে মানে বাৰে বাৰে ফুটা হৈ আছে। 3টামান পেচ বাতিছোঁৱে, এইবাৰ আজি একদম ইয়াক কমপ্লিট ওলাই দিম। কি টায়াৰ লগাওঁ আপোনালোকে ভিডিঅ'টোৰ শেষত গম পাব, গতিকে বলক। পালোঁ খুলি দিল। তো গাইজ টায়াৰটো লগাই আনিলোঁ। টায়াৰ লগালোঁ চিয়েট জুম ৰেড X1 150/60 R17 ছেকশ্যন। আৰু এইটো অলপ দাম কম, মানে কম টকাত ভাল খানা বুলি যে কয়, এই কম টকাত ভাল খানা এই হেৰিটো মানে এইটো টায়াৰৰ। এইটো টায়াৰটোত পৰিল মোৰ 4,600 আৰু লগৰ কাৰণে 200 টকা ল'ল, মানে 4,800, মোটামুটি 5,000 টকা গুচি গ'ল। আৰু টায়াৰত এইবাৰ নাইট্ৰজেন ভৰাই দিছে। বাকী আপোনালোকক পিছৰ পৰা লুকটো দেখুৱাই আছোঁ ৰ'ব অলপমান পিছত। মজা লগা হৈছে কিন্তু দেই। মই এটা বেলেগ টায়াৰো চাইছিলোঁ, এপ'ল' আলফা H1, সেইটোৰ দাম মোটামুটি 6,200 টকা। গতিকে 6,200 টকা দি লগোৱাতকৈ এইটোৱে লগাম। এইটোৰ লাইফ মোটামুটি 14,000 পৰা 15,000 কিলোমিটাৰ।
কিন্তু মই আগৰ যিটো অৰিজিনেল টায়াৰ সেই টায়াৰটো চলাইছোঁ কিমান জানে 19,500 কিলোমিটাৰ চলাইছোঁ। এনেতো কিছুমানে মোটামুটি 10,000 পৰা 15,000তে মানে শেষ কৰি দিয়ে টায়াৰ, কিন্তু মই 19,500 চলাইছোঁ। এবাৰ যিটো ৰেড X1 লগালোঁ এইটো মোটামুটি 20,000 মান চলাব লাগিব নে কি কয়? তো এতিয়া আপোনালোকে অলপ পৰিৱেশৰ মজা লৈ থাকক, আমি লাহে লাহে গৈ থাকোঁ নে কি কয়? পুৰাণ টায়াৰটো লৈ আহিছোঁ দিয়ক, কেতিয়াবা লাগিব ঘৰত, তাহাঁতক আৰু এনেকৈও দি আহোঁ। আপোনালোকৰ যদি দোকানত গৈ টায়াৰ লগাই মানে টায়াৰটো লগত লৈ আহিব, পুৰণি টায়াৰটো, কাৰণ সেইবিলাক তেওঁলোকে ছেকেণ্ড হেণ্ড মাৰ্কেটত বিকি দিয়েতো, কিন্তু আমাৰ পৰাতো কোনো ডিছকাউণ্ট নিদিয়ে আমাক, সেইকাৰণে তেওঁলোককো সেই চান্সটো দিব নালাগে। কিন্তু দোকানীজন ধুনীয়া আছিল দেই, মানে একদম মজা, আৰু যিজন দাদাই লগাইছে সিও ধুনীয়াকৈ কথা বতৰা কৈছে। মই বঢ়িয়া ভিডিঅ' বনাই আছোঁ তাতে। বিশালৰ কাষতে, বিজয়নগৰ আহিলে আপোনালোকে বিশালৰ কাষতে পাব। বকৰ পৰা যদি গুৱাহাটী অভিমুখে যায় তেতিয়াহ'লে বিশালখন অলপ দূৰ পাৰ হৈয়ে আপুনি ৰাইট চাইডে পাব, আৰু গুৱাহাটীৰ পৰা যদি আহি থাকে গোৱালপাৰা অভিমুখে তেতিয়াহ'লে আপোনাৰ লেফ্ট চাইডত পৰিব, বিশাল নাপাওঁতে। তো বন্ধু বান্ধৱীসকল, এইখিনিতে এটা কথা কৈ দিওঁ, মামাই যে নতুন আঁচনি এখন লঞ্চ কৰিছে আত্মনিৰ্ভৰ অসম, সেইখনত কোনে কোনে তাৰমানে এপ্লাই কৰিব পাৰিব, কোন কোন এলিজিবল হ'ব, সেইৰ ওপৰত তাৰমানে বহুত হেৰি হৈ আছে, অলপ কনফিউজন হৈ আছে মানুহবিলাকৰ। এই কনফিউজনটো আজিৰ এই ভিডিঅ'টোত আপোনালোকক দূৰ কৰি দিওঁ বুলি ভাবিছোঁ। মানে সেইটোৰ প্ৰথম এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল আপুনি 28 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব, আৰু যদি আপুনি SC ST হয় তেতিয়াহ'লে আপোনাৰ 43 বছৰলৈকে সময়সীমা আছে। এইটো ফাৰ্ষ্ট। ছেকেণ্ড হ'ল আপুনি মেট্ৰিক পাছ কৰা হ'ব লাগিব, আৰু SC ST যদি হয় তেতিয়াহ'লে আপুনি মেট্ৰিক পাছ নকৰিলেও 10 পঢ়া হ'ব লাগিব, 10 পাছ কৰা চাৰ্টিফিকেটখন লাগিব, আপোনাৰ লিভিংখন নহ'লেও কথা নাই। এইবাৰ থাৰ্ড আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আহিলে আপোনাৰ এমপ্লয়মেণ্ট চাৰ্টিফিকেটখন থাকিব লাগিব। এই এমপ্লয়মেণ্ট চাৰ্টিফিকেট এই কেটেগৰীটোতে বহুত মানে এপ্লিকেণ্ট ৰিজেক্ট হৈ আছে। কাৰণটো কিয়, মানে বহুতে যিবিলাক 28 পৰা 40 বছৰ বয়সৰ ভিতৰত সেইসকলেতো বহুত আগতে বনাইছিল, যেতিয়া অফলাইনত কামটো চলি আছিল সেই অফলাইনতে বনাই থৈ দিছিল। অফলাইনৰ যিখন চাৰ্টিফিকেট আছে সেইখন বহুতে আপডেট কৰা নাই। এতিয়া তেওঁলোকে ভাবি আছে যে সেইখনেদি হ'ব কামখিনি, কিন্তু যেতিয়া মানে এই আঁচনিখনত আপুনি নাম্বাৰটো মাৰি দিব ইনভেলিড দেখায়, আৰু আপুনি যদি ডিজিটেলখন বনাইছেও কিন্তু নতুনকৈ বনালে কাম নহ'ব, আপোনাৰ 1 এপ্ৰিল 2023 চনৰ আগৰ বনোৱা হ'ব লাগিব, তেতিয়াহে তাৰমানে আপোনাৰ সেইখন এমপ্লয়মেণ্ট ভেলিড হ'ব, এমপ্লয়মেণ্ট চাৰ্টিফিকেট। যদি আপুনি ধৰক আজি এপ্লাই কৰে, আজিয়ে এই CM-ৰ আঁচনিখন এপ্লাই কৰে, তেতিয়াহ'লে আপুনি এইটো নোৱাৰিব কৰিব, কাৰণ তাতে অট'মেটিক আহি যাব ইউ আৰ নট এলিজিবল। আৰু আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, অসমৰ স্থায়ী নিবাসী হ'ব লাগিব, সেইটোতো লাগিবই বাৰু, কাৰণ অসমৰ বাহিৰবিলাকতো নিদিয়ে। এইখিনি দিয়াৰ পিছত আপুনি গৰু পালন, মীন পালন, তাৰপিছত হাঁহ কুকুৰা পালন, তাৰপিছত গাহৰি পালন, বা আপুনি যদি কিবা সৰু সুৰা মেনুফেকচাৰিং কাম কৰে সেইবিলাকৰ কাৰণেও ল'ব পাৰিব লোনটো। প্ৰথমতে 1 লাখ দিব, তাৰপিছত আপুনি 1 লাখটো কমপ্লিট কৰাৰ পিছত 1 লাখটো গোটেইখিনি মাৰি দিয়াৰ পিছত আপোনাক আৰু দিব 2 লাখ, সেনেকৈ আপোনাৰ এমাউণ্টটো বাঢ়ি যাই থাকিব। আপুনি যদি বেংকৰ লগত ভালদৰে লেনদেন কৰি থাকে চৰকাৰৰ ফালৰ পৰা আৰু মানে বেছিকৈ লোনটো দি দিব। গতিকে সকলো যুৱচামে যাতে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে, সেইকাৰণে চৰকাৰে চিন্তা কৰিছে, কাৰণ সকলোৱেতো চাকৰি পোৱাটো সম্ভৱ নহয়। গতিকে চৰকাৰে এটা ভাল পদক্ষেপে লৈছে। খালি অলপ মানে বয়সৰ সময়সীমাটো অলপ বেয়া লাগিছে, কাৰণ প্ৰথমতে 18 বছৰৰ পৰা 45 বছৰ দিছিলে। ময়ো ভাবি আছিলোঁ মই এপ্লাই কৰিব পাৰিম, এতিয়া আৰু ঘপককৈ যিদিনা এপ্লাই কৰিব গ'লোঁ ইউ আৰ নট এলিজিবল। অলপ বেয়া লাগিলে দিয়কচোন, একো নাই, কথা নাই। যিবিলাক এলিজিবল কেণ্ডিডেট 28 পৰা 40 বছৰ বয়সৰ দাদা বাইদেউ আছে, তেওঁলোকে আমাৰ পৰা টকাটো লাভ কৰি যাতে ভাল কামত ব্যৱহাৰ কৰে আৰু নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে, সেইটোৱে কামনা কৰোঁ। একবাৰ ছয়গাঁৱৰ মেটেল বাইকছত সোমাই যাওঁ, তাৰমানে আগৰ ডিস্ক ব্ৰেকৰ যিটো ব্লিডাৰ বল্ট, সেই ব্লিডাৰ বল্টটো অলপ বেয়া হৈছে মোৰ, পাওঁ যদি তাকে লৈ যাওঁ নতুন এটা। যিহে পকা ফাটা ৰ'দ, সুধি আহোঁ ভিতৰত আছে না নাই। তো গাইজ নটটো চেঞ্জ কৰি লৈ আহিলোঁ, ব্লিডাৰ বল্টটো ধুনীয়াকৈ চেঞ্জ কৰাই দিল। বাকী ইয়াতে আগৰ মাষ্টাৰ চিলিণ্ডাৰৰো নট দুটা অলপ বেয়া হৈছিল, সেই দুটাও চেঞ্জ কৰাই দিল। এতিয়া আহি আমি ছয়গাঁও কলেজ পালোঁ। তো গাইজ কিবা অলপ খাই লওঁ বুলি ভাবিছোঁ, খাই লৈ আৰু ভিডিঅ'টো সমাপ্ত কৰোঁ।
কুৰেণ্ট পাই নে নাপাই বা চাই লওঁ হা সুধিয়া তই বন্ধুসকল ঘৰ আহি পালোঁ অৱশেষত এতিয়া আপোনালোকক বাইকখনৰ অলপমান ৱৰ্ক আৰাউণ্ড দি আছোঁ মানে টায়াৰটো নতুন টায়াৰটোৰ কেনেকুৱা এয়া চাওক মানে আগত যিটো MRF-ৰ টায়াৰ লগোৱা আছিল সেইটোতকৈ এইটো অলপমান বহলটো ডাঙৰ যেন দেখা পায় কিন্তু চাইজটো একে 150/16 R17 হয় আৰু বাকী আপোনালোকতো দামটো ক'লোৱে 4,800 টকা গৈছে এইটো লগাওঁতে বাকী কেনেকুৱা লাগিছে চাওক বাইকখনৰ লগত শ্বুট কৰিছে নে নাই আগতকৈ অলপমান ডাঙৰ যেন পায় বাকী ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' চাই থাকিবৰ কাৰণে অপেক্ষা কৰি থাকিব বাই বাই